স্কুলৰ মানে 41তম বাৰ্ষিক অধিৱেশনৰ বঁটা বিতৰণী সভা বাপুজী উচ্চ মাধ্যমিক বিদ্যালয় কাশীপুৰৰ আজি প্ৰথম বিদ্যালয় সপ্তাহৰ প্ৰথম দিন। এই প্ৰথম দিনত আমি কাৰ্যসূচী হাতত লৈছোঁ সাংস্কৃতিক শোভাযাত্ৰা। এই সাংস্কৃতিক শোভাযাত্ৰাটো লোৱাৰ উদ্দেশ্য এইটোৱে যে ছাত্ৰ ছাত্ৰীবিলাকৰ যিটো প্ৰতিভা আৰু ৰাইজে যিটো প্ৰতিভা বিচাৰে বা ৰাইজে যিটো বিচাৰি আছে সেইখিনি আমি ছাত্ৰ ছাত্ৰীসকলক দেখুৱাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু লগতে আমাৰ স্কুলৰো উন্নতি সাধন কৰাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলৰ মনৰ ভাৱ উন্নত কৰাৰ কাৰণে আমি এই কাৰ্যসূচীটো হাতত লৈছোঁ। আজি আমাৰ প্ৰথম আৰু আমাৰ 4দিনীয়া কাৰ্যসূচী আছে, কালি আছে, পৰহি আছে আৰু মুঠতে 4দিনীয়া কাৰ্যসূচী আমি এই স্কুলত পালন কৰিবলৈ ওলাইছোঁ। ধন্যবাদ। বাপুজী উচ্চ মাধ্যমিক বিদ্যালয়ৰ 41তম বাৰ্ষিক অধিৱেশন আৰু বঁটা বিতৰণী সভাৰ আজি প্ৰথম দিন আৰু প্ৰথম দিনৰ এই সাংস্কৃতিক শোভাযাত্ৰাটো হ'ল তৃতীয় কাৰ্যসূচী। এই সাংস্কৃতিক শোভাযাত্ৰাত সকলো ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন বেশত শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। অসমীয়া বোৱাৰী, বিহুৱতী, হালোৱা বিভিন্ন সাজপাৰ তেওঁলোকে পৰিৱেশন কৰি শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। গতিকে এই অঞ্চলৰ সকলো ৰাইজ বা কাশীপুৰৰ সকলো ৰাইজ, বুঢ়ীনগৰৰ ৰাইজৰ আমি সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ।